কৰ্মচাৰীসকলৰ 1 বছৰ চাকৰিকাল বৃদ্ধি হ'ব। কি পৰিস্থিতিত বৃদ্ধি হ'ব গোটেইখিনি কথা আমি এই নটিফিকেশ্যনখনৰ জৰিয়তে জানিবলৈ চেষ্টা কৰিম। এই নটিফিকেশ্যন আহিছে গভৰ্ণমেণ্ট অফ আছাম ফাইনেন্স ডিপাৰ্টমেণ্টৰ ফালৰ পৰা। অৰ্ডাৰ বাই দ্য গভৰ্ণৰ অফ আছাম এক্সিকিউটিভ অৰ্ডাৰ হয় আৰু এইখন ৰাজ্যপাল ডাঙৰীয়াই অৰ্ডাৰটো দি দিছে, নিৰ্দেশ দিছে। ডেট আপোনালোকে দেখিবলৈ পাইছে 30 জানুৱাৰী 2026। অতি গুৰুত্বপূৰ্ণ খবৰ হয় কৰ্মচাৰীসকলৰ কাৰণে। আৰু এটা সৰু অনুৰোধ আপোনালোকে থাকিলে, চেনেল যদি পোনপ্ৰথমবাৰ ভিজিট কৰিছে, চেনেলটি ছাবস্ক্ৰাইব কৰি থাকিব এনেকুৱা ধৰণৰ খবৰবিলাক শেহতীয়াকৈ পাই থাকিবৰ কাৰণে। আৰু ভিডিঅ'বিলাক অকণমান দীঘল হয় আমাৰ, কাৰণ আমি বিস্তাৰিতভাৱে কথাখিনি আলোচনা কৰোঁ, জানো, সেইকাৰণে অকণমান ভিডিঅ'টো দীঘল হয়। তো আপোনালোকে স্কিপ নকৰি ভিডিঅ'টো সম্পূৰ্ণভাৱে চাব, তেতিয়াহ'লে কথাখিনি বুজিব পাৰিব গোটেইখিনি কথা। তো কি পৰিস্থিতিত 1 বছৰ সময়সীমা বাঢ়িব পাৰে গোটেইখিনি কথা চাম। তো ছাবজেক্টটো আপোনালোকে চাওক, ইয়াতে দি দিছে ক্লিয়াৰিফিকেশ্যন অন দ্য ৰিটায়াৰমেণ্ট এজ অফ এমপ্লয়িজ কনফাৰ্ড উইথ লোক সেৱা পুৰস্কাৰ। ইয়াতে দিছে বিষয়টো লোকসেৱা পুৰস্কাৰ প্ৰদান কৰা কৰ্মচাৰী অৱসৰ বয়স সম্পৰ্কে স্পষ্টীকৰণ। তো ইয়াতে চাম, যিহেতু অসমৰ ৰাজ্য চৰকাৰৰ অধীনত কৰ্মৰত অগেজেটেড আৰু ৰাজ্য পৰ্যায়ৰ কৰ্মচাৰীৰ উৎকৃষ্ট সেৱা স্বীকৃতি জনাই জিলা পৰ্যায় আৰু ৰাজ্য পৰ্যায়ত লোকসেৱা পুৰস্কাৰ প্ৰৱৰ্তন কৰিছে, যাৰ সৈতে 1 বছৰৰ সেৱা বিস্তাৰৰ ব্যৱস্থা আছে। তো দেখিছে আপোনালোকে, যি লোকসেৱা পুৰস্কাৰ যোনে পাব তেখেতক 1 বছৰ সময়সীমা চাকৰিকাল বৃদ্ধি কৰাৰ ব্যৱস্থা এটা থকা বুলি ইয়াতে কৈছে। যিহেতু অধিসূচনা নম্বৰ ইয়াতে আছে, তাৰিখ ইয়াতে দি দিছে 5/4/2008, তথা ইয়াতে আৰু এটা নম্বৰ আছে, ধাৰাৰ বিধান অনুসৰি এজন চৰকাৰী কৰ্মচাৰীৰ বাধ্যতামূলক অৱসৰৰ বয়স 60 বছৰ নিৰ্ধাৰণ কৰা হৈছে। তো আপোনালোকে গম পাই যে অৱসৰৰ বয়সটো 60 বছৰ। সেয়েহে পুৰস্কাৰ আৰু বিধিগত অৱস্থাৰ সৈতে সামঞ্জস্য ৰাখি ইয়াতে আৰু এটা নম্বৰ দিছে, আৰু এই তাৰিখটো দিছিলে আপোনাৰ 14/12/2022 ধাৰাত আংশিক সংশোধন স্বৰূপে এইটো স্পষ্ট কৰা হৈছে যে লোকসেৱা পুৰস্কাৰ প্ৰদান কৰা ৰাজ্য চৰকাৰৰ কৰ্মচাৰীক বাধ্যতামূলক অৱসৰৰ তাৰিখ অৰ্থাৎ 60 বছৰ সম্পূৰ্ণ কৰাৰ পাছত সৰ্বাধিক 1 বছৰৰ বাবে পুনৰ নিযুক্তি দিয়া হ'ব। তো দেখিলে আপোনালোকে, যিসকলে এই যিটো লোকসেৱা পুৰস্কাৰ পাব তেখেতসকলৰ কাৰণে কি কৰিছে, এটা আংশিক সংশোধন কৰিছিলে। এটা OM এটা আছিলে আপোনাৰ অফিচ মেমৰেণ্ডাম, আৰু তাত আপোনাৰ দি দিছিলে এটা নাম্বাৰ, আৰু সেইটো তাৰিখ হৈছে আপোনাৰ 14/12/2022। তো সেই অনুসৰি 1 বছৰৰ সময়সীমা বঢ়োৱা হ'ব বুলি ইয়াতে কৈছে, বা নতুনকৈ ৰিএপইণ্টমেণ্ট কৰিব। তথাপি পুৰস্কাৰপ্ৰাপ্তসকলক প্ৰদান কৰা সন্মাননামা আৰু নগদ পুৰস্কাৰৰ ক্ষেত্ৰত উক্ত ধাৰাত কোনো পৰিৱৰ্তন নহ'ব। যি আপোনাৰ সন্মাননামা আছে আৰু আপোনাৰ যি নগদ পুৰস্কাৰ আছে, সেই ক্ষেত্ৰত কোনো ধৰণৰ পৰিৱৰ্তন নহয়। এই পুনৰ নিযুক্তিৰ সময়ছোৱাত তেওঁলোকৰ পদবী লোকসেৱা পুৰস্কাৰ প্ৰাপ্ত হিচাপে গণ্য হ'ব, আৰু এই পুনৰ নিযুক্তি সময়ছোৱাৰ বাবে এটা পৃথক পদ সৃষ্টি কৰা হ'ব, যিটো পদ কেৱল সংশ্লিষ্ট ব্যক্তিজনৰ বাবেই ব্যক্তিগতভাৱে প্ৰযোজ্য হ'ব। তো দেখিলে আপোনালোকে, যিজন কৰ্মচাৰীক এই যিটো তেখেতক সন্মান দিয়া হ'ব বা যিটো পুৰস্কাৰ তেওঁ পাব, পোৱাৰ পিছত তেখেতৰ কাৰণে 1 বছৰ যিহেতু সময়সীমা বঢ়াব, চাকৰিকাল বঢ়াব, তেখেতৰ কাৰণে এটা নতুনকৈ পদ সৃষ্টি কৰিব, আৰু সেই পদটো কেৱল সেইজন ব্যক্তিৰ কাৰণেই হ'ব। তাৰপিছত চাওক, পুনৰ নিযুক্তিৰ সময়ছোৱাত লোকসেৱা পুৰস্কাৰপ্ৰাপ্ত সকলক বাৰ্ষিক বেতন বৃদ্ধি বা কোনো ধৰণৰ পদোন্নতিৰ সুবিধাৰ বাবে যোগ্য নহ'ব। তো বাৰ্ষিক যিটো টকা পইচা বৃদ্ধি হয়, সেই বৃদ্ধিটো নহ'ব, আৰু তেখেতক কোনো ধৰণৰ পদোন্নতি দিয়া নহয়, অৰ্থাৎ প্ৰমোশ্যন দিয়া নহ'ব। আৰু এই সময়ছোৱাক পেঞ্চন তথা পেঞ্চন সম্পৰ্কীয় সুবিধাৰ যোগ্য সেৱা হিচাপে গণ্য কৰা নহ'ব। তো পেঞ্চনৰ ক্ষেত্ৰতো ইয়াতে কৈছে যে পেঞ্চন সম্পৰ্কীয় যিখিনি সুবিধা থাকিব এই সময়ছোৱাত, যিটো 1 বছৰ থাকিব, সেইটো গণ্য কৰা নহ'ব বুলি কৈছে। কোনো পৰিস্থিতিতেই লোকসেৱা পুৰস্কাৰপ্ৰাপ্তসকলৰ পুনৰ নিযুক্তিৰ ফলত কোনো কৰ্মচাৰীৰ কৰ্মকালীন
পদোন্নতি প্ৰভাৱিত হ'ব নালাগে। তো দেখিলে আপোনালোকে এই যিটো এবছৰৰ সময়সীমা বঢ়াই দিয়াৰ ক্ষেত্ৰত যাতে তেখেতৰ কৰ্মকালীন পদোন্নতিৰ প্ৰভাৱ যাতে নপৰে, হ'ব নালাগে বুলি ইয়াতে কৈছে। আৰু ইয়াতে এটা তাৰিখ দিছে 14/12/2022 আৰু নম্বৰ ইয়াতে আছে 29/5/2023 উল্লেখিত অন্যান্য সকলো চৰ্ত আৰু বিধান পূৰ্বৰ দৰে অপৰিৱৰ্তিত হৈ থাকিব বুলি কৈছে। তো দেখিলে আপোনালোকে গোটেইখন আমি নটিফিকেশ্যন ইয়াতে ইণ্টাৰপ্ৰিট কৰিলোঁ। এখন বহুত গুৰুত্বপূৰ্ণ নটিফিকেশ্যন আছিলে।